অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৰম্পৰা আৰু বৈচিত্ৰ্যময় চুতীয়া সংস্কৃতি প্ৰদৰ্শন আৰু প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যৰে 29 মাৰ্চৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ চুতীয়াকাৰীৰ লক্ষ্মীনাৰায়ণ সমন্বয় ক্ষেত্ৰত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহখনি অনুষ্ঠিত কৰা হয়। সদৌ চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহ। এই সমাৰোহ উপলক্ষে খাদ্যমেলা, বস্ত্ৰমেলা আৰু প্ৰদৰ্শনীৰ লগতে বিভিন্ন আলোচনা চক্ৰ আদিৰো ব্যৱস্থা কৰা হৈছে। জনগোষ্ঠীয় সন্মিলনৰ লগতে নিশালৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো আয়োজিত হ'ব। হয়, নিশ্চিতভাৱে আমি যোৱাকালিৰ পৰা অৰ্থাৎ 29 মাৰ্চৰ পৰা লখিমপুৰৰ চুতীয়াকাৰী গাঁৱৰ লক্ষ্মীনাৰায়ণ সমন্বয় ক্ষেত্ৰত চুতীয়া জাতি সন্মিলন অসমৰ উদ্যোগত চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহখনি আৰম্ভ কৰিছিলোঁ। আৰু যোৱাকালি ইতিমধ্যে আমাৰ যিমানখিনি কাৰ্যসূচী আছিলে সফলভাৱে সম্পূৰ্ণ হৈছে আৰু আজিও এতিয়া দিনৰ ভাগলৈকে আমাৰ সকলোখিনি কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত হৈ আহিছে। ৰাতিলৈও সাংস্কৃতিক কাৰ্যসূচী আছে। বিভিন্ন জিলাৰ পৰা অহা বহুতো সাংস্কৃতিক দলে ৰাতিৰ ভাগত তেখেতলোকৰ বিভিন্ন চুতীয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। ঠিক তেনেধৰণে কাইলৈও আছে সাংস্কৃতিক সংকল্প যাত্ৰা আৰু দুপৰীয়া মুকলি সভা আছে আৰু সন্ধিয়া কৃষ্ণমণি চুতীয়াৰ দ্বাৰা গীতৰ শৰাই আগবঢ়োৱা হ'ব। গতিকে এই বৰ্ণাঢ্য কাৰ্যসূচী ভাগত এতিয়ালৈকে আমাৰ যিমানখিনি কাৰ্যসূচী হৈছে সকলোবিলাক সফলভাৱে আমি ৰূপায়িত কৰিব পাৰিছোঁ। আমি অহাকালিৰ যি কাৰ্যসূচী আছে, সংকল্প যাত্ৰাই হওক, মুকলি সভাই হওক, এই সকলোতে আমি সকলো ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।